হ'ব পৰা নাই আমি কো ওপৰলৈকে যাব পৰা নাই কোনোবা ক'ব পাৰিব নেকি এটা দুটা কাৰণ কিয় যাব পৰা নাই কি কি কাৰণ থাকিব পাৰে কাবাৰ আইডিয়া আছে নেকি ফিনান্সিয়ালি লিটাৰেট হ'বৰ কাৰণে কি হ'ব লাগিব আমি নিজে এডুকেট হ'ব লাগিব আমাৰ শিক্ষা থাকিব লাগিব হয় না আমাৰ শিক্ষা থাকিলেহে আমি ফৰ্ম এখন ফিল আপ কৰিব পাৰিম বেংকত শিক্ষা থাকিলেহে আমি এটিএম কাৰ্ডখন কেনেকৈ ইউজ কৰিব ভালকৈ কৰিব লাগিব জানিম শিক্ষা থাকিলেহে আমি এটা মেছেজ এটা পঢ়ি পিনে এইটো ক্লিক কৰিব লাগে নে নালাগিব আমি জানিম হয় নে নহয় শিক্ষা লাগিব আমাক তাৰপাছত আৰু কি আছে বয়সৰ কথা আছে তোমালোকে যিমানখিনি জানা আমি যিমানখিনি জানো আমাৰ মা দেউতাহঁতে সিমানখিনি জানেনে ফিনান্সিয়েল লিটাৰেচিৰ ওপৰত নাজানে আৰু বিশেষকৈ মহিলাসকল তোমালোকৰ মাহঁতে কিমানৰ মা দেউতা এটিএমত গৈ পাইছে তোমালোকে মা দেউতাৰ এটিএম ইউজ কৰা নে নকৰা কোনে কোনে এটিএম ইউজ কৰা মা দেউতাৰ আৰু কোনে কোনে কৰে মাক দেউতাকৰ এটিএম কোনে ইউজ কৰে ইউজ কৰাটো উচিত নে কিহৰ কাৰণে উচিত নহয় এনে মোৰ জোকাৰিলে নহ'ব মোক উত্তৰ দিব লাগিব কিবা কাৰণত যদি সেইটোত কিবা ফ্ৰড হয় কেমেৰা থাকে তাত কেমেৰা মনিটৰিং কৰিব কোনে পইচা উলিয়াইছিলে কোন সেইটো ভায়েক হয় ল'ৰা হয় তেওঁৰ ককায়েক হয় সেইবিলাক নাচায় কাৰ কাৰ্ড কোনে ইউজ কৰিছে সেইটো ইলিগেল হয় বেলেগৰ কাৰ্ড বেলেগে ইউজ কৰিব নোৱাৰে সেইকাৰণে মাক লগত লৈ যাব লাগে না মায়ে ইমান বনাব জানে মাছত কি মছলা দিব লাগে দালিত কি দিব লাগে তৰকাৰীত কি দিব লাগে জানে এটিএম কাৰ্ডখন ইউজ কৰিব কিয় নাজানিব নেকি দেখাব লাগে মাক এটিএমত গৈ পিনে তুমি কাৰ্ডখন এনেকৈ সোমোৱাই তুমি এয়া হেৰি কৰিবা দুদিনমান লগত গ'লে মায়ে শিকি যাব নে নাযাব বা দেউতাই শিকি যাব এতিয়া তোমালোকে কোৱাচোন বেংকত কাৰ কাৰ একাউণ্ট আছে চবৰে আছে মোটামুটি আজিকালি মেণ্ডেটৰী চবলৈ লাগে কি একাউণ্ট আছে সেভিং একাউণ্ট তাৰ বাহিৰে আৰু বেলেগ কিবা একাউণ্ট আছে কি আছে কাৰেণ্ট একাউণ্ট কিহৰ কাৰণে কাৰেণ্ট একাউণ্ট বিজনেছ ষ্টুডেণ্টৰ বিজনেছ বাপৰে বহুত ডাঙৰ কথা আৰু কাৰোবাৰ বেলেগ কিবা আছে একাউণ্ট সেভিং একাউণ্টৰ ইণ্টাৰেষ্ট ৰেট কিমান গম পোৱা নে তোমালোকে সৰি ইন জেনেৰেল মই চবকে তুমি কৈ আছা আপোনালোকে বেয়া নাপাব মই ষ্টুডেণ্টক হেৰিকৈ কৈ আছোঁ সেভিং একাউণ্টৰ ইণ্টাৰেষ্ট জানা আৰু বেলেগ কিবা একাউণ্ট আছে যে জানানে বেংকত য'ত ইণ্টাৰেষ্ট ৰেট বেছি ফিক্স ডিপজিট আৰু ফিক্স ডিপজিট কৰিবৰ কাৰণে ইমান পইচা ষ্টুডেণ্টৰ নাথাকেতো কিন্তু পকেট মানি পাওঁ মোৰ ছেভিংছত আজি যদি মোৰ 1000 টকা আছে মই 100 টকাকৈ এটা ৰেকাৰিং ডিপজিট কোনোবা শুনিছেনে ৰেকাৰিং ডিপজিট মই 100 টকাকৈ হ'লেও মই এটা ষ্টেণ্ডিং ইনষ্ট্ৰাকশ্যন বেংকত দি থ'ব পাৰোঁ যে মোৰ যিখিনি পইচা আছে মাহত আপোনালোকে এটা ডেটত 100 টকাকৈ মোৰ ৰেকাৰিঙত থওক ছেভিংছত যদি 3% ইণ্টাৰেষ্ট হয় ৰেকাৰিঙত 6.75 ইণ্টাৰেষ্ট আছে ক'ত বেছি পইচা পাম আমি ৰেকাৰিঙত পামনে ৰেকাৰিঙত পইচা থ'লে আমাৰ পইচাটো বাঢ়িবনে গতিকে সদায় পইচাটো ক'ত বাঢ়ে সেইটো কাৰণে চেষ্টা কৰিব লাগে আৰু এটা একাউণ্ট আছে PPF বুলি কয় পাব্লিক প্ৰভিডেণ্ট ফাণ্ড কোনোবাই জানেনে সেইটোৰ ওপৰত 15 ইয়াৰ পাব্লিক প্ৰভিডেণ্ট ফাণ্ড PPF কোনোবা শুনিছেনে সেইটো পোষ্ট অফিচতো আছে বেংকতো আছে তাত ইণ্টাৰেষ্ট ৰেটটো কম্পাউণ্ড ইণ্টাৰেষ্ট জানে নেকি কোনোবাই চক্ৰবৃদ্ধি সুদ আমি অংক কৰিছিলোঁ আগতে চবে অংক কৰিছিলে 8, 9, 10 চক্ৰবৃদ্ধি